শিৱসাগৰত ই-ৰিক্সা আৰু টেম্পো চালকৰ মাজত সংঘাত যান-বাহন আইন ভংগ কৰি য'তে ত'তে ই-ৰিক্সা চালকে বিশৃংখল পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ টেম্পো চালকৰ শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ পৰা শিৱসাগৰ নগৰলৈকে ৰিক্সাৰ চলাচল প্ৰশাসনে বন্ধ কৰি দিছিল যদিও নগৰৰ মাজমজিয়াত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ তুলি শিৱসাগৰৰ এটি ৰুট অৱৰোধ টেম্পো চালকৰ এই বেটেৰী ৰিক্সাখন ৰখোৱা হৈছে মানে এইটো কাৰণে আমি প্ৰথমবাৰ কৈ আছোঁ যে আগতেও কৈছোঁ যে আমি কোনো কাৰণত ই ৰিক্সা বিৰোধী নহয়। আমি আগৰ পৰাই কৈ আছোঁ এই কথাটো। আমি সেইসকল ই ৰিক্সা বিৰোধী যিসকলে কোনো ধৰণৰ আইন কানুন নামানি নিজ মতালি মতে য'তে মন গৈছে ত'তে চলাচল কৰি আছে, আমি তেওঁলোকৰ বিৰুদ্ধেহে আজি প্ৰতিবাদ কৰিব আহিছোঁ। এই প্ৰতিবাদটো আমি বিগত বছৰত বহুবাৰ কৰিলোঁ, ফলস্বৰূপে আমি কোনো ধৰণৰ সিদ্ধান্ত নাপালোঁ। 25 চনৰ জুলাই মাহত আমাৰ শিৱসাগৰ চুকাফা কক্ষত এখন সভা হৈছিলে। সভাত তাত এটা সিদ্ধান্ত ওলাইছিলে যে ই ৰিক্সা কোনো কাৰণতে দিখৌ দলং পাৰ হৈ চলাচল কৰিব নোৱাৰিব। আৰু তেনেস্থলত আজিলৈকে ই ৰিক্সাসমূহ কাৰ আশীৰ্বাদত কেনেকৈ চলাচল কৰি আছে এই বিষয়ে আমি বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পাছতো ই ৰিক্সাসমূহক কোনো ধৰণৰ নাকি নলগালে। আমাৰ প্ৰশ্ন হৈছে, যদি বেলেগ জিলাত SOP ঘোষণা কৰিছে, শিৱসাগৰত অবৈধ যিখিনি ই ৰিক্সা চলাচল কৰি আছে সেইখিনি কিয় তেওঁলোকে SOP ঘোষণা কৰি শিৱসাগৰত বন্ধ কৰিব পৰা নাই? ব্যৱস্থা নোলোৱাৰ ফলত আমি নিজাববীয়া ব্যৱস্থা ল'বলৈ আজি ওলাই আহিছোঁ আৰু আমি এঘণ্টা বাদ চাম। যদি আমাক আজি কোনো ধৰণৰ সিদ্ধান্ত নিদিয়ে তেনেহ'লে আমাৰ যিখিনি 400 গাড়ী আছে শিৱসাগৰ যিটো আমাৰ সন্থাৰ অধীনত বিক্ৰম গাড়ীসমূহ, সেই গাড়ীখিনি লৈ আমি শিৱসাগৰ নগৰৰ দিখৌ দলঙৰ ওপৰত আমি গাড়ীখিনি এৰি দিম। ই ৰিক্সাখন আজিৰ দিনত আপুনি চাব, এজন মানুহৰ ঘৰত ই ৰিক্সা 5খন 6খন 11খনলৈকে থকা উদাহৰণ আছে। তেওঁলোকে ই ৰিক্সাখন ক্ৰয় কৰিছে, আজি নিবনুৱা এজনে ই ৰিক্সা এখন ক্ৰয় কৰি পিনি তেওঁ নিজৰ উপাৰ্জন কৰিছে, তাত আমাৰ বাধা নাই। কিন্তু এজন মানুহে তেওঁৰ নিজৰ চাকৰি আছে আৰু ই ৰিক্সা লৈ লৈছে 15ৰ পৰা 11খন ই ৰিক্সা লৈ পিনি যধে মধে কোনো এড্ৰেছ নাইকিয়া ল'ৰাক চলাব দিয়াৰ ফলত বিভিন্ন অপ্ৰীতিকৰ ঘটনা হয়, অপকৰ্মৰ লগত লিপ্ত হয়। আৰু আমি দেখা পাইছোঁ ই ৰিক্সা যিবিলাক অবৈধভাৱে চলাচল কৰি আছে, যিমানবিলাক ঘটনা হৈছে চুৰ ডকাইতিৰ পৰা আদি কৰি সকলোবিলাক ই ৰিক্সাৰ ক্ষেত্ৰতে হৈছে।